ৰূপান্তৰ 2.0 আৰু ফেচবুক আছে ৰূপান্তৰ ৰাজখোৱা। আচলতে আমি ভিডিঅ' প্ৰচাৰ কৰি আহিছিলোঁ যে 2026 চনৰ 26 বহাগ 10 মে দেওবাৰ, সেই দেওবাৰ দিনটোতে আচলতে আমি এই বিহু সন্মিলন পাতিম বুলি আমি তৈয়াৰ কৰিছিলোঁ। সেইমতে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পাই আমি সঁচাই আজি আনন্দিত, বিৰাট ভাল লাগিছে। আৰু বিশেষকৈ আচলতে জ্যোতি প্ৰসাদ বৰঠাকুৰদাক আমি এটা চিলেক্ট কৰি দিলেই আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ অতি অঞ্চললৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ কবি সাহিত্যিক আৰু আমাৰ এই অনুষ্ঠানভাগিক অলপ সহযোগিতা আগবঢ়াই সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত মাইক্ৰফোনটো হাতত লৈ সহযোগিতা আগবঢ়োৱা আমাৰ অতিকে শ্ৰদ্ধাৰ ছাৰ অমৃত শইকীয়া ছাৰ, আমি অমৃত শইকীয়া ছাৰক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি ৰাজীৱ খাটৰিয়াদেৱক অনুৰোধ কৰিছোঁ। এয়া উদযাপন কমিটিৰ সম্পাদক ৰাজীৱ খাটৰিয়াদেৱে আমাৰ শ্ৰদ্ধাৰ অমৃত শইকীয়া ছাৰক এখনি ফুলাম গামোচাৰে আদৰিছে। পুনশ্চ সকলোকে ধন্যবাদ জ্ঞাপন কৰি ছাৰৰ এই সম্পৰ্কত আমাৰ মাজত উপস্থিত যিটো হৈছে, ছাৰক খুব কম সময়ৰ ভিতৰতে একাষাৰ ক'বৰ বাবে আমি অনুৰোধ জনোৱাৰ লগতে ছাৰে এটা ভাল বস্তু লৈ আহিছে, তেওঁ নিজৰে অপূৰ্ব সৃষ্টি এখন কাব্য গ্ৰন্থ, সেই গ্ৰন্থ কবিতা কিতাপ, সেই কিতাপখন আমাৰ ইয়াৰ অঞ্চলতে জ্যোতি ৰূপা ইউটিউব চেনেল চলাই থকা, ৰাজৰূপা ইউটিউব চেনেল চলাই থকা আমাৰ মাজতে উপস্থিত হৈ থকা ৰাজীৱ খাটৰিয়াৰ আৰু ৰূপান্তৰ ৰাজখোৱাৰ দিবৰ বাবে তেওঁ লৈ আহিছে। গতিকে সেই উপহাৰটো তেওঁ অৰ্পণ কৰিবৰ বাবে অমৃত শইকীয়া ছাৰক আমি অনুৰোধ জনাইছোঁ। আমি মাইক্ৰফোনটো পোনপ্ৰথমে আমি ৰূপান্তৰ ৰাজখোৱাৰ হাতলৈ আগবঢ়াই দিছোঁ। সকলো ৰাইজকে মই আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। আচলতে বিৰাটেই ভাল লাগিছে। আমি আচলতে মই আৰু ৰাজীৱ খাটৰিয়াৰ জ্যোতি প্ৰসাদ বৰঠাকুৰ আমি সকলোৱে মিলি মোৰ যিটো ইউটিউব চেনেল আছে ৰূপান্তৰ 2.0 আৰু ফেচবুক আছে ৰূপান্তৰ ৰাজখোৱা, আচলতে আমি ভিডিঅ' প্ৰচাৰ কৰি আহিছিলোঁ যে 2026 চনৰ 26 বহাগ 10 মে দেওবাৰ, সেই দেওবাৰ দিনটোতে আচলতে আমি এই বিহু সন্মিলন পাতিম বুলি আমি তৈয়াৰ কৰিছিলোঁ। সেইমতে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পাই আমি সঁচাই আজি আনন্দিত, বিৰাট ভাল লাগিছে। আৰু বিশেষকৈ আচলতে জ্যোতি প্ৰসাদ বৰঠাকুৰদাক আমি এটা চিলেক্ট কৰি দিলেই আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ অতি সুপাহৰ অমৃত শইকীয়া ছাৰো আমি বৰ্তমান উপস্থিত হ'লি। অৱশ্যে এজন শিক্ষকেই নহয়, তেখেত এজন কবি, এজন সাহিত্যিক, বিৰাট ভাল লাগিছে। আৰু তাতকৈ মোৰ বিৰাট ভাল লাগিছে, তেখেতে এখন আমাৰ ৰাজহুৱা ষ্টুডিঅ'লৈ এখনি মানে তেখেতে লিখা হয় কাব্যগ্ৰন্থ উপহাৰ দিছে। কুশলে আছা কুশলে থাকিবা, হয় তাৰ কুশলে আছোঁ আৰু কুশলে থাকিম, হয় বিৰাটেই ভাল লাগিছে। আৰু মই এতিয়া বিশেষভাৱে একো নাপাওঁ, ছাৰ আচলতে কি মন কৰিলে আচলতে ৰাজহুৱা মঞ্চতে এইখন আগবঢ়ালে আৰু আপোনাৰ পৰিচয় অকণমান দিলে নিশ্চয় মোৰ লগতে আমাৰ ৰাইজ বহুত আচলতে উপকৃত হ'ব। অকণমান বহুত ধন্যবাদ জনাইছোঁ শ্ৰদ্ধাৰ আপোনাক নিবেদন কৰিছোঁ। তুমি আহিলে আহোঁবলৈ আহিম, আহি আহি মোৰ তেজৰ গলি ছাগলী তোমাৰ খোজৰ পদুম পাই পায়। মই আচলতে কবিতা ভাল পাওঁ। কবিতা এখন মোৰ শেহতীয়াকৈ প্ৰকাশ পোৱা কবিতা পুথি কুশলে আছা কুশলে থাকিবা।
এই কবিতা পুথিখন মই বহুত মৰমত এই অনুষ্ঠানটোত মানে ৰূপান্তৰৰ হাতত অৰ্পণ কৰিছোঁ। কবিতাটোৰ প্ৰথম কবিতাটো আপোনাসকলৰ আগত মই প্ৰথমতে পাঠ কৰি দিছোঁ। কিতাপখনত থকা প্ৰথম কবিতাটো গা নোধোৱা ছোৱালীজনী। গা নোধোৱা ছোৱালীজনী। তোমাৰ দৰে ময়ো ধুম এৰি পদ গাব নোৱাৰোঁ। তোমাৰ দৰে ময়ো জানা তোমাৰ হ'ব নোৱাৰোঁ, মোৰ হ'বও নোৱাৰোঁ। বাট চাই থাকোঁ তোমালৈ। তোমাৰ দৰে ময়ো জানা দিনত গা ধুব নোৱাৰোঁ, জোনাকতো নোৱাৰোঁ। বাট চাই থাকোঁ এন্ধাৰলৈ। তোমাৰ দৰে মোৰ জোন বোলা আকাশৰ তৰালিটি দেখি আপোনজনক অকৰ্তে গুচি যায় বৈভৱলৈ। তোমাৰ দৰে মোৰ আহান্ধাৰৰ ৰুমত উদহত্যাৰ নিশা। তোমাৰ দৰে ময়ো সপোন দেখোঁ যোগমায়া অথবা কৃষ্ণ জন্ম। তোমাৰ দৰে ময়ো সপোন দেখোঁ যোগমায়া অথবা কৃষ্ণ জন্ম। যিবোৰ কাম আৰু চিন্তাই মানুহক বৰ প্ৰকৃতিৰ পৰা তুলি নিদি প্ৰকৃতি প্ৰদান কৰে, সেই কাম আৰু চিন্তাই হৈছে সংস্কৃতি, কলা, সাহিত্য। গতিকে সকলোকে মই পুনৰবাৰ মোৰ অন্তৰৰ ক্ৰিয়া ভৰা মৰম শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনি কথাই তোমালোকক মোৰ সামৰণি লৈছোঁ। ধন্যবাদ। সঁচা আজি আমাৰ এই শিৱসাগৰ জিলাৰ অনামুখ অঞ্চলত এনেকুৱা এজন ব্যক্তি সোমাই আছে যিজন আমি পাবলৈ সক্ষম হৈছোঁ। সঁচাই ভাল লাগিছে। আজি আমাৰ মহান শিল্পীজনাৰ যি মঞ্চ, সেই মঞ্চত আজি তেখেত উপস্থিত আছে। কাৰণ আজি আমাৰ এই বৃহত্তৰ ভগামুখ অঞ্চলত আমি যি ৰঙালী বিহুৰ সন্মিলন পাতিবলৈ আয়োজন কৰিছোঁ, তেখেত আহি উপস্থিত হ'ল। তেখেতে আহি আমাৰ মাজত বহুখিনি কষ্ট কৰিলে, তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। এটা কবিতাৰ মাজেৰে আপোনালোকৰ মাজত এই অমিত শইকীয়াদেৱে যি কবিতা পাঠ কৰিলে সঁচাকৈ অতুলনীয়, সঁচাকৈ ভাল লগা। ইমান এজন মহান ব্যক্তি, যিজন ব্যক্তিক আমি আগত ভিডিঅ' বনাই গৈছোঁ এজন কবি সাহিত্যিক হিচাপে। আজি চব কলমনি সন্দিকৈদেৱ যেনেকৈ আজি অসমত গৌৰৱ তুলিছে, আমাৰ মহান এই অমিত গগৈদেৱকো তেনেদৰেই ভগৱানে আগবঢ়াই নিব বুলি মই আশা ৰাখিছোঁ। আৰু তেখেতেও এনেকৈ অসমত আজি সকলো প্ৰতিভা বিলাব। মহান আজি হীৰেন্দ্ৰ ভট্টাচাৰ্যদেৱৰ লেখীয়া মানুহে আজি এই অমিত গগৈদেৱ শইকীয়াদেৱৰ গৃহত পদাৰ্পণ দি আজি অসমক গৌৰৱ কৰি তুলিবলৈ সক্ষম কৰিছে। ইয়াকে কৈ মই আপোনালোকৰ মাজত ধন্যবাদ। ভিতৰৰ গাঁৱৰে এখন ভিতৰুৱা গাঁও, ভিতৰুৱা গাঁও। এই ভিতৰুৱা গাঁৱৰ বহুতে এজন মহান ব্যক্তি জন্ম হৈ সাহিত্য জগতত চহকী কৰাৰ ক্ষেত্ৰত তেখেতৰ যি বলিষ্ঠ পৰিগুণা আমি সঁচাকৈ ধন্যবাদ দিব লাগিব অমৃত কুমাৰ শইকীয়া ছাৰলৈ। তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক। তেখেতৰ আদৰ্শৰ পথেৰে সাহিত্য